গুঞ্জন চাওক, আমি প্ৰথমতে উল্লেখ কৰিব বিচাৰিছোঁ যে যিগৰাকী গুৰুৱে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা কৰিছিলে সেইগৰাকী গুৰুৰ জন্মস্থান বটদ্ৰৱাত 21 বছৰ বয়সত গুৰুজনা ইয়াতে শ্ৰী শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ আৰম্ভ কৰিছিলে। আৰু আজিৰে পৰা 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যিহেতু গুৰুজনাৰ জন্মস্থানত শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ আৰম্ভ হৈছে আৰু আজিৰ প্ৰথম দিনাৰ যি কাৰ্যসূচী কিছু সময়ৰ পাছতেই আৰম্ভ হ'ব। আৰু আমি প্ৰথমতে পৰিৱেশ দেখুৱাইছোঁ। আজিৰ দিনটোত এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা দূৰ দূৰণিৰ তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলৰ আগমন ঘটিছে আৰু পুৱাৰে ভাগৰে পৰা যিহেতু দূৰ দূৰণিৰ তীৰ্থযাত্ৰীসকল আগমন ঘটিছে আৰু কিছু সময়ৰ পাছতেই দৌল মহোৎসৱৰ যি গন্ধোৎসৱ ইয়াতে আৰম্ভ হ'ব। দৌল গোবিন্দ গোসাঁইক কীৰ্তনঘৰৰ পৰা আধ্যাত্মিক নীতি নিয়মৰ মাজেৰে পৰম্পৰাগত যি ৰীতি নীতি আছে সেই নীতি নিয়মৰ মাজেৰে মাংগলিক ধ্বনিৰ মাজেৰে দৌল গোবিন্দ গোসাঁইক লৈ অনা হ'ব। তাৰপিছত অস্থায়ী ৰভাগৃহত ৰখোৱা হ'ব আৰু এই যিসমূহ কাৰ্যসূচী এই কাৰ্যসূচী কিছু সময়ৰ পাছতে আৰম্ভ হ'ব। যিহেতু আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, এই শ্ৰীকৃষ্ণ দৌল যাত্ৰা মহোৎসৱৰ অহা কাইলৈৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো অংশগ্ৰহণ কৰিব আৰু তাৰ প্ৰাক মুহূৰ্তৰ আমি পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে নগাঁও জিলা প্ৰশাসনে। আৰু যিহেতু মোৰ লগত এই মুহূৰ্তত থান পৰিচালনা সমিতিৰ বিষয়ববী আছে, আমি পোনপটীয়াকৈ তেওঁলোকৰ পৰাই জানিবলৈ বিচাৰিম। যিহেতু বৰ্ণাঢ্য কাৰ্যসূচীৰে 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণ দৌল যাত্ৰা মহোৎসৱ আৰম্ভ হৈছে, কেনেধৰণৰ আপোনালোকৰ প্ৰস্তুতি আৰু যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও দৌল মহোৎসৱত অংশগ্ৰহণ কৰিব কি ক'ব? আৰু কিছু সময়ৰ পাছতেই গন্ধ উৎসৱ আৰম্ভ হ'ব। হয়, আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সদৌ অসমবাসীলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম নিবেদিছোঁ। বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষও আমি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে আমাৰ সমূহ ভক্তবৃন্দ তথা ৰাইজৰ লগত সহযোগত আমি শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ভাগ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ দিহা কৰিছোঁ। আজি তাৰে প্ৰথম দিন গন্ধোৎসৱ। অলপ পিছতে গোসাঁইক মাহ হালধিৰে নোৱাই ধুৱাই নতুন বস্ত্ৰ পৰিধান কৰাই অস্থায়ী মণ্ডপত ভক্তৰ দৰ্শনাৰ্থে তাতে ৰখা হ'ব। অহা কাইলৈ গোসাঁইমূৰত ফাকু দিয়া উৎসৱ, তাৰ পৰহিলৈ আমাৰ গোসাঁই ফুৰোৱা উৎসৱ, যিটো উৎসৱ বৰদোৱাৰ এই দৌল উৎসৱ মেলাৰ এটা বিশেষ উৎসৱ, বিশেষ কাৰ্যসূচী। গতিকে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক আমি আমাৰ উৎসৱত অংশগ্ৰহণ কৰিবলৈ এই চেনেলৰ জৰিয়তে আমি নিমন্ত্ৰণ জনালোঁ। আমাৰ 5দিনীয়া উৎসৱৰ 5দিনেই ৰঙৰ হাট আমাৰ ইয়াত চলি থাকিব। নিত্য নৈমিত্তিক আমাৰ যিখিনি আধ্যাত্মিক অনুষ্ঠান এই আধ্যাত্মিক অনুষ্ঠান চলি থাকিব। ইয়াতে 3দিনীয়াকৈ সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান আমাৰ আই খেৰসূতী মঞ্চতে অনুষ্ঠিত হ'ব। গতিকে আমিও গোটেই ৰাইজৰ গোটেই ভকতসকলৰ সা সুবিধাৰ কাৰণে যৎপূৰ্ণাস্তিৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ সৌভাগ্যৰ বিষয় যে অহা কালিলৈ আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়ালৈ আহিব বটদ্ৰৱালৈ। গতিকে আমাৰ কাৰণে এইটো এটা বৰ গৌৰৱৰ বিষয় যে আমাৰ এই দৌল উৎসৱত মুখ্যমন্ত্ৰীজনে আহি অংশগ্ৰহণ কৰিব। গতিকে সেই ক্ষেত্ৰত আমাৰ এই উৎসৱটি এটি সৌষ্ঠৱ বৃদ্ধি হ'ব বুলি আমি আশা কৰিছোঁ আৰু সকলোকে পুনৰবাৰ নিমন্ত্ৰণ জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰলৈ আমি বিশেষভাৱে থান পৰিচালনা সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুঞ্জন, আমি এটা কথা উল্লেখ কৰিব লাগিব যে গুৰুজনাই যিহেতু এই বৰদোৱাৰ পৰাই বটদ্ৰৱা সত্ৰত ফাগুন ৰঙৰ উৎসৱ হোলী উপলক্ষে মুখ্যমন্ত্ৰী যাব বটদ্ৰৱালৈ আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী বৰপেটা সত্ৰতো যাম বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু দুয়োগৰাকী সতীৰ্থ সাংবাদিকে দেখুৱালে বৰপেটা আৰু বটদ্ৰৱা সত্ৰৰ পৰিৱেশ, কেনেধৰণে দৌল উৎসৱ আয়োজনৰ বাবে সাজু হৈছে দুয়োখন সত্ৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।